সালাম নাজানে না কিছুমান মানুহে মুছলিম নহয় নেকি আমি সালাম দিবাও নাজানো এখন গাঁৱত গেছিলো সালাম দিবা নাজানে যেনেকা মই কৈছো আসসালামু আলাইকুম কি ধুনীয়াকে ওয়ালাইকুম আসসালাম এটা কিছুমান মানুহে সালাম দিয়ে সালাম আলাইকুম বুঝা নাই সালাম আলাইকুম তারপরে তো সেলাই খাম ওয়ালাইকুম কিছুমান সালামৰ জবাব দিবা নোখোধে ওয়ালাইকুম কিছুমান মানুহে এনেই কয় নাজানে তাৰমানে কলে মহতৰম বুজুৰ্গ দোস্ত সালাম দিয়াটো আদান পাদান দোয়া এটা খুচুৰি থাকিলে বৰ বেয়া হ'ব নাজানা মানুহ এটা বহাই দিছে এবাৰ চাউণ্ড কমি যাব এবাৰ এনেকা আৱাজ উঠিব মোক উঠিব মই কোনটো জানা নাই মই নাজানো নতুন বৰবাদ কৰি দিব চাবিচোন আহি আমাৰ আহকচোন আমাৰ আজমল হুজুৰ সাহেব আহকচোন গাড়ী পাতিব এটা হেৰিত থৈ দে হাগবা গৈছে তাকে নহয় এতিয়া কব লাগে তই কল কৰিব চাবি আহিছে ৰ মই জানো খং কৰিলে কি হ'ব বেয়াও লাগে মুছলিম নহয় টুপি 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 নাই থৈ দে পকেটত থৈ দে পোৱালি হ'ব মানুহ নাহিব নেকি আৰু হা এইখিনি মানে এইখিনি আছো অলপমান তাতে কিবা বেছি কিবা কম আছে নেকি মাইক মাকে কথা পাতিমা ওচৰত সব ভিতৰত আহি যা সব ভিতৰত আহি যা যেনেকে কৈছে নহয় এতে কিন্তু এটা কথা দেই এনেকুৱা জলসা হলে এনেকুৱা মিলাদ হলে মই দেখা পাই আছো এতে কিন্তু হিন্দু মানুহগুলা কিন্তু বিৰাট ভাল পায় সঁচা এতে মই অলপ লক্ষ্য কৰিছো কিছুমান হিন্দু মানুহ কিন্তু শুনি আছে আৰু আইছেও কিন্তু সঁচা কিন্তু তাৰমানে ভাল পায় কৈছে বোলে ইমান ধুনীয়া অনুষ্ঠান সিহঁতৰ হাই কাৰ্যা নাই বেং পাতি নাই অমুক নাই কি ধুনীয়া ডিচিপ্লিন সিহঁতো ভাল পায় আমাৰ ধৰ্মটো আৰু আমাকো ভাল পায় আমিও ভাল পাওঁ সেইকাৰণে কৈছে নহয় এটা সৰু বাচ্চা মই লৈ কেনে মানে কৈছিলো তু হিন্দু বনেগা না মুছলমান বনেগা ইনসান কি औलाद है ইনসান বনেগা তাৰমানে সি নাজানে সৰু বাচ্চাটো কিন্তু নাজানে কিন্তু হিন্দুই হ'ব না মুছলিম হ'ব নাজানে সেইকাৰণে কৈছে তু হিন্দু বনেগা না মুছলমান বনেগা इंसान की औलाद है इंसान बनेगा ओ हिंदू की मुसलमान एक अल्लाहर फरमान मोर मनत भेदभाव নাই ओ हिंदू की मुसलमान एक अल्लाहर फरमान मोर मनत भेदभाव নাই ভিতৰত আহি যা ভিতৰত আহি যা তাৰমানে মুৰ্গীৰ তলত মুৰ্গী এটা তলত যদি ডিমা থাকে মুৰ্গীৰ তলত যদি ডিমা থাকে 15 দিন 20 দিন কি হয় চানা হয় খেৰৰ তলত বঢ়িয়া কৰি কিনে ডিমা দিছি মুৰ্গীটো বহি আছে 15-20 দিন তাৰ পাছত কি হয় চানা হয় আৰু মুৰ্গীৰ পৰা কিছুমান ডিমা যদি বাহিৰত গুচি যায় কি হয় হা এই মুৰ্গীৰ তলত তহতে বহি আছা এই মজলিসটোত মানুহ কম হ'ব পাৰে কিন্তু মাগফিৰাতৰ ওয়াদা আছে এই মজলিসটোত আমাৰ জিন্দেগীৰ গুনাহ মাফ হৈ আছে ইয়াত আল্লাহ আল্লাহ ৰাসূলৰ কথা হ'ব আৰু আল্লাহ আল্লাহ ৰাসূলৰ কথা শুনিবা কাৰণে আমি আহিছো
মুৰ্গীৰ তলত আমি বহি আছো, আমাক আল্লাহ মাগফিৰাত কৰি দিব, জিন্দগীৰ গুনাহ মাফ কৰি দিব। যেনেকুৱা মুৰ্গীৰ তলত ডিমা থাকে, চানা হয়, আৰু মুৰ্গীৰ ডিমাটো যদি তলৰ পৰা বাহিৰ হৈ যায়, সেই ডিমাটো ঘোলা হৈ যায়। এই গেলা বাহিৰৰ মানুহ ঘোলা ঘোলা ডিমা, এই গেলা ঘোলা ডিমা, আমি কিন্তু মুৰ্গীৰ তলত আছো, আমি কিন্তু পাই আছো। এই বাহিৰত তথাপিতো নাহে চাহ। সিহঁতে ভাবছে কি জানা নাই, আমিতো জানোৱেই, সেইকেইটাই নাজানে, সেইকাৰণে শুনি আছে। আমিতো জানোৱেই, কিমান শুনিলো আমি ৱাজ নচিহত, আমি নিজেই কৈ থাকো, আমি জানো। কৈছে জানাৰ নাম মুছলমান, জানাৰ নাম কি? জানার নাম মুসলমান, মানার নাম মমিন। যোনে মানিছে তাক কৈছে মমিন, ইমানদার। তো জানিলে নহব, মই বহুত কিতাপ জানো, মই বহুত জানো। জানার নাম মুসলমান, আমি মুসলমান, সেইকাৰণে আমাৰ নাই সন্মান। যতে যাবি, অফিসত যা, কবাত যা, অমুক যা, তমুক যা, ও রহমান, ও আলী, সেইফালে যাও। সেই পে হৈ আছে আমাৰ, কাৰণ আমি মমিন হব পাৰা নাই। আমি নহয় ভিতৰত আহি যাম না, ভিতৰত আহি যাম না। এই দুখনমান চেয়াৰ দিছো, এটা খেৰত বহিবৰ কাৰণে ভাল নাপায়, দুখনমান চেয়াৰ আনি দিয়ে, VIP চেয়াৰ বহুত দে। ওচৰত আহি যা, এই তিনিটা মানুহ ওচৰত আহি যাওক। আপোনালোকে আহি যাওক না, নাহা কিয়া? তাতে কিবা আছে নেকি? আপোনালোকে আহি যাওক, নহলে ভাল নালাগি বাটে। এটা তাৰমানে বজাৰ হৈছে শৈতানৰ জাগা, এটা বজাৰ হৈছে শৈতানৰ জাগা, একদম খাটাং। যোনে ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি যোনে বজাৰত যায়, তাৰ হাতত ইমানৰ জান্দা। মই কোৱা নাই, মই এতে মানে আলিম উলামাৰ পৰা যিগিলা কথা মানে শুনিছো, সেইখিনি কথাই মই কওঁ। কৈছে ফজৰৰ নামাজ পঢ়ি যোনে বজাৰৰ দিকে যাব, তাৰ হাতত ইমানৰ জান্দা। আৰু যোনে ফজৰৰ নামাজ নপঢ়ি সি যদি বজাৰলৈ যায়, তাৰ হাতত শয়তানৰ জান্দা। হলে ফজৰৰ জামাজ পঢ়ি কিনে যদি আমি বজাৰলৈ যাওঁ, তাৰ জহুৰলৈ আল্লাহ পাকে তাক হেফাজত কৰে। সৰু সৰু কথা আমি যদি ভালকে যদি মানো, মানাৰ নাম মমিন। আজি ইয়াত যিমান ৱাজ নচিহত হব, যিমান দিনৰ কথা হব, আলোচনা হব, আলিম উলামাসকল আছে, হাদিছ কোৰাণৰ কথা কব। আমি যদি ইয়াৰ পৰা যদি এটা আমল যদি আমি লৈ যাব পাৰো, আমি যদি তাতে যদি আমল কৰি থাকো, আমাৰ এই দুনিয়াতো লাভ হব আৰু মৰাৰ পাছতো লাভ হব। কাৰণ এদিন আমি নাছিলো, আৰু একদিন আমি নাথাকিম। একদিন আমি নাছিলো আৰু একদিন আমি নাথাকিম। আমি এনেকুৱা এটা জাগাত যাম, যোৱাৰ টিকেট আছে, আহাৰ টিকেট নাই। যোৱাৰ টিকেট আছে, কিন্তু আহাৰ টিকেট নাই। ইয়াতে মটকবৰী কৰি লাভ নাই। সবে একদিন যাব লাগিব। ই ধনীয়ে হওক, ৰিক্সালাই হওক, ঠেলালাই হওক, গৰীবে হওক, কাম কৰা মানুহে হওক, বেপাৰীয়ে হওক, একদিন কিন্তু আমাক ইয়াৰ পৰা ঘৰৰ পৰা ওলাই দিব ঘৰৰ মানুহে। কিমান মানুহ কবৰস্থানত থৈ আহিলো, একদিন মোকো থৈ আহিব। কিমান মৰা মানুহ চাবা গেলো, একদিন মোকো চাবা আহিব। কিমান মানুহ কফন পিন্ধালো, কিমান মানুহ গা ধোৱালো, একদিন মোকো পিন্ধাব, মোকো আঁতৰ লগাব। বাহাদুৰি কৰি লাভ নাই। কিয়ামতৰ আলমত আহি গৈছে। মছজিদ খালি, মছজিদত নামাজি নাই, খালি মছজিদ বনাই আছে পাক্কাৰ। আগতে মছজিদ আছিল কেঁচা, নামাজি আছিল পাক্কা। এতিয়া মছজিদ হৈ গৈছে পাক্কা, নামাজি হৈ গৈছে কেঁচা। সঁচা। এতিয়া এনেকুৱা হব কণ্ডিশ্যন, ভূমিকম্প আহি আছে, জমিন কঁপি আছে, জমিনৰ ওপৰত বহুত গুণা হৈ আছে, জমিন কঁপে। কালি আহিছে ভূমিকম্প, আমি গম পোৱা নাই। 1টা বজাত আহিব, এগেলা ৱাৰ্নিং দি আছে, ৱাৰ্নিং। আমাৰ দিন নাই। এই দিন মানে কি? আল্লাহৰ হুকুম পুৰাপুৰি মানার নাম দিন, নবীজির তরিকাত চলার নাম দিন। আমার যদি জিন্দগির যদি দিন আহি যায়, আমার এই দুনিয়াতো লাভ আর মরার পাছতো লাভ। সঁচা। আমি এই দুনিয়াখনত আহিছিলো, মমিন হৈ আহিছিলো। এই দুনিয়াখনত যে আমি আহিছিলো,
মমিন হৈ আহিছিলো, মমিন। সেইকাৰণে কৈছে জিকিৰৰ সুৰত, ও আল্লাহ কোন, রসুল কোন নাজানিলি, মমিন হয় দুনিয়াত জনম ললি। ও আল্লাহ কোন, রসুল কোন নাজানিলি, ইমান কি নামাজ তই নবুজিলি। দিন প্রচার করিছিল দয়ার নবী, উম্মতৰ বাবে পেটত পাথৰ বান্ধি। সেইজনা নবীকে নাজানিলো, শয়তানৰ মায়াতে বন্দী হলো। এই নবীজি কিমান মেহনত কৰিছিল উম্মতৰ কাৰণে, সাহাবাসকলক লগত লৈ কিমান মেহনত কৰিছিল। সেইকাৰণেতো আমি মুছলমানৰ ঘৰত জন্ম পালো। আমিতো কোনো এপ্লিকেশ্যন দিয়া নাই। আল্লাহ পাকে আমাক মুছলমানৰ ঘৰত জন্ম দি দিছে। আমাৰ কপাল ভাল, আমি যে মুছলমানৰ ঘৰত জন্ম পাই গেলো। সেইকাৰণে মহতৰম বুজুৰ্গ দোস্ত, যাৰ জিন্দগীত দিন আছে, এই দুনিয়াটো কামিয়াব, তাৰ সুকুন শান্তি, মানুহে শান্তি বিচাৰে। আজি আমি কি ভাবো, কৈছিলে সেই বিল্ডিং আলা, তাৰ গাড়ী মটৰ আছে, বিল্ডিং আছে, টাকা পইচা আছে, ই কিন্তু বহুত চালাক। আমি এইটো ভাবো। কৈছে বোলে সি চালাক নহয়, ই বুৰ্বক। সি বিল্ডিং আলা হব পাৰে, সি তাৰ টকা পইচা থাকবা পাৰে, তাৰ গাড়ী মটৰ থাকবা পাৰে, ইয়াৰ বিল্ডিং হব পাৰে, ই বহুত ধনী হব পাৰে, ই কিন্তু আল্লাহৰ ওচৰত ই গৰীব। আল্লাহৰ ওচৰত গৰীব, কাৰণ কিয় তাৰ দিন নাই, তাৰ দিন নাই, আল্লাহৰ হুকুম নাই। কয় চালাক সেইজন, ৰিক্সা আলা, ঠেলা আলা, দিন হাজিৰা কৰা, সি চালাক, ই গৰীব হব পাৰে, কিন্তু তাৰ দিন আছে, তাৰ আল্লাহৰ হুকুম নবীৰ তৰিকা আছে, সেইকাৰণে সি আল্লাহৰ ওচৰত ধনী। এটা ৰিক্সা আলা আধা কিলো চাউলৰ ভাত খায়, জলকীয়া মাৰি খায়, আৰু লাং খাই বাগাত দিয়ে, বম ফুটলেও গম নাপায়। সঁচা। ধনী মানুহ পইচা থাকবা পাৰে, তাৰ ই ধনী মানুহ হব পাৰে, টাকা থাকবা পাৰে, কিন্তু সি দৈ খাবা নৰে, জলকীয়া খাবা নৰে, চেনি খাবা নৰে, ভাল বস্তু খাবা নৰে। ডাক্তৰে তাক মানা কৰি দিছে, তোৰ চুগাৰ। চেনি নাখাবা। ডক্তৰে তাক মানা কৰি দিছে, তুমি চেনি নাখাবা, আপেল নাখাবা, আঙ্গুর নাখাবা, তোর টাকা থাকবা পারে, তোক একো খাবা দিয়া নাই, ডাক্তরে মানা করে দিয়া নাই, আল্লাহ তরফর পৰা মানা। কিন্তু যার জিন্দগির দিন আছে, তার সুগারও নাই, প্রেসারও নাই। সেদিনাখন এটা মস্ত বুঢ়া মানুহ, 90 বছর বয়স। মই সুধলো, ও নানা তোর কেমন বয়স? কইছে বলে মই 90 বছর রানিং। তোর সুগার নাই না? সুগার কি সুগার? প্রেসার নাই কি প্রেসার? ও খালি বহি খোজকাঢ়ি থাকে, সুগার সুগার কাক কয়, প্রেসার কাক কয় নাজানে। সঁচা। আগতে মানুহ বুঢ়া মানুহ মরছিল, অমুকৰ বাপাক মরিল, অমুকৰ মাক মরিল, বুঢ়া হয়েছি, মারা গেছি, ঠিকে আছে। আগতে আমি শুনছিল অমুকৰ বাপাক মারা গেল, এতিয়া আমি উল্টা শুনো, অমুকৰ পুতাক মারা গেল, অমুকৰ জীয়াক মারা গেল, অমুকৰ আপি মারা গেল। উল্টা হৈ আছে, অমুকৰ পুতাক মারা গেল এক্সিডেন্টত, অমুকৰ পুতাক মারা গেল, হয় না? আগতে আমি শুনা পাইছিলো অমুক বাপাক মারা গেল, অমুক মাক মারা গেল। ভাবিবলাৰ কথা। ষ্টপ ষ্টপ, চবফালে ষ্টপ হৈ আছে। সেইকাৰণে মহতৰম বুজুৰ্গ দোস্ত, দুনিয়াখনত একো নাই খন্তেকীয়া। আজি আছো কালি নাই। অবাহৰে লাখুটি কবৰৰ সাৰথি, ইমান নামাজ দিনৰ বেনত
নকৰিবা ক্ষতি মাইকটো তাৰমানে কি মোৰ কথাগিলা মাইকটো টানি আছে সেই তাতে মাইকত কৈছিলোঁ বৰি আলু লাহেকৈ ক'লে একদম বঢ়িয়াকৈ ওলাই গৈছে এইটো মাইকটো তাৰমানে টেপ বজোৱা মাইক এইটো গান বন্ধা ডিস্ক লাগি থাকিলে নহ'ব তাতে লৈছোঁ লাগি কেনে এইগিলা মোৰো আছিল এটা সময়ত এইগিলা মোৰ আছিল বহুত আছিল দি দিছোঁ এটা সময়ত বহুত আছিল এইগিলা মই লাৰি মানে এতিয়া ইমান ডাঙৰ হ'লোঁ এতিয়া নাই এই জামাতত যে গেলোঁ জামাতত যাব লাগে সঁচা কিন্তু মই কৈ দিছোঁ মই বহুত ট্ৰাই কৰিলোঁ মাজাৰত যোৱা মানুহ আছিলোঁ তাতে দুতৰা বজাইছিলোঁ মাজাৰত যায় লম্বা চুলি মাজাৰত যাই কিনে সুধি আছিলোঁ সঁচা মাজাৰত সুধিছিলোঁ অ' বাবা দিবি বাবা মাজাৰত যাই সুধিছিলোঁ বাবা মই তত তাত আহিছোঁ বাবা 7 দিন আহিম বাবা মমবাতি জ্বলাম বাবা অ' বাবাই ক'ৰ পৰা দিব বাবাই নিজে মাৰ খাই আছে তই খুদবা লাগিছিল 2 ৰাকাত নামাজ পঢ়ি তই খুদবা লাগে বাবাই ক'ৰ পৰা দিব বাবাৰ কাৰণে জিয়াৰত কৰিব লাগিব বাবাৰ কাৰণে দোৱা কৰিব লাগিব যোন বাবাই নহওক মোৰ বাবাই হওক আৰু কোনোবা ফকীৰ বাবাই হওক তাৰ কাৰণে জিয়াৰত কৰিব দিছে কিবা চাৰিকুল জানা অমুক জানা দোৱা জানা পঠাই দিয়া বাবাক সুধিলে কেনেকৈ দিব বাবাক চাদৰ দিছোঁ অমুক দিছোঁ এখন চাদৰ 40 বাৰ বিক্ৰী হয় আমাৰ মাজাৰ আছে 40 বাৰ বিক্ৰী হয় ধেমালি কথা নহয় কিন্তু সেইকাৰণে কৈছে নহয় এইফালে চিৰিক গুণা সুদ খোৱা ইণ্টাৰেষ্ট খোৱা মদ পান কৰা মাই বাবাক দুখ দিয়া চুগলি গিবত কৰা এই তলৰ পৰা এই তললৈ পাজামা পিন্ধা লম্পেণ্ট পিন্ধা পাল্লা মাৰা সঁচা তাত ধোৱা কবুল নহয় আমাৰ মুছলিম মানুহে তামান পাল্লা মাৰে সঁচা তো ধেমালি নহয় কিন্তু গৰু মাৰ পৰব তাৰ পাল্লা মাৰা মানুহৰ গৰু মাৰ পৰব কিন্তু মই কৈ দিছোঁ কিন্তু পাল্লা নামাৰিলে নহয় আৰু পাল্লা মাৰা মানুহ গমো পায় সি ভাবছে দে মই আজি ভাল ঠগালো 5 কিলো মাল 3 কিলো বুলি ক'লো তাৰ মাৰ এই মোটা বাৰ কম কোবাব ধেমালি নহয় কিন্তু ধেমালি কথা কোৱা নাই চকু বন্ধ হলে গম পাই যাম কবৰৰ হাল চকু বন্ধ হলে আমি গম পাই যাম আৰু তাত দোৱা কবলো নহয় পাল্লা মাৰা মানুহ কিতাপত আহিছে কিন্তু আলিমুলামাই কব পাল্লা মাৰিলে কি হয় মই আলিমুলামাৰ পৰা শুনা কথাই কৈ আছো কিবা ভুল থাকিলে আলিমুলামাই মোক কাণত ফাঁচকে কৈ দিব সেইটো মই আমুল কৰিম আৰু আপোনালোকক ক'ব পাৰিম সঁচা সুদ খোৱা মানুহ 3টা মানুহ ফাঁচিব 3টা মানুহ সুদ খোৱা মানুহ 3টা মানুহ ফাঁচিব এটা সুদ খোৱা এটা সুদ দিয়া আৰু এটা এনেই ফাঁচে ঐ এতে বোলে ক'ত সুদ দিয়ে বোলে চমচেৰে সিয়ে ফাঁচিল ধেমালি নহয় কিন্তু 3টা মানুহ সি এনেই ফাঁচিল বেচাৰা এখন দেখাই দিছে সি 3টা মানুহ গৰু মাৰ পৰিব তাক আমি হাঁহি আছো কবৰত যোনে সোমাই গৈছে সি গম পাই আছে আল্লাহ কি কৰি আহিলো খন্তেকীয়া দুনিয়াখনত হাই কৰি দুনিয়াও নহল আখেৰতো নহল দুনিয়াও নহল আখেৰতো নহল সেইকাৰণে মহতৰম বুজুৰ্গ দোস্ত এই জীয়াই থাকোঁতে আমাৰ জিন্দগীত আমি যিমান দেৰি আমি জীয়াই আছো কালি তাৰ কি হয় কোনো ক'ব নোৱাৰে কালি তাৰ কি হয় কোনো ক'ব নোৱাৰে এতিয়া মই কৈছো নহয় এই ফুট খোৱা পাল্লা মাৰা শিৰিক গুনাহ আল্লাহৰ বাহিৰে বেলেগক মানা সেই মানুহটো যদি নাযায় আপাটো মৰে আমাৰ সি যোৱাৰ কাৰণে বাচিল ডাক্তৰটো তুই যদি নাহিলা হত মাৰা যায় সি এই যে শিৰিক গুনাহ সোমাই গেল দাবাইটো যদি নাখালো টেবলেটটো টেবলেটটো তামান পাৱাৰ
টেবলেটটো খায়ে পেটটো ভাল পালো, টেবলেটটো খায়ে পেটটো ভাল পালো, তাৰমানে টেবলেটটো বনাই দিছে আল্লাহ। আৰু কৈছে নহয়, জোনাবৰ তাবিজটো, জোনাবৰ পৰা তাবিজটো আনাৰ কাৰণে এতিয়া চলটো নুমুতে, দিনতটো কিন্তু বহুত পাবা। কথাটো বুজি পাইছে না? তাৰমানে কিছুমান চিৰিক আমি সৰু সৰু চিৰিক কৰি আছো, তাত দোৱা কবল নহয়। আৰু কৈছে চুগলি জীৱন, সেই মানুহখিনি বা কিয় এনেকে বা আছে, আকৌ না দিয়া সেইখিনি এখন বেৰা দি দিব লাগিছিল, চব সোমাই মই কৈ আছো, তহঁতে এতিয়া কৈ আছা, মইতো কৈ আছো, তহঁতে এতিয়া ক, মই কৈছো, মোৰ কথাত অহা নাই, তোৰ কথাত আহিব নেকি? তোকতো ভালো নাপায়, মই কওঁতে অহা নাই, মোক ভাল নাপায়, আৰু সি মাতছে নহয় কিয়, নহয় কিয়, ইয়াক জালচা শেষ হলে মাৰ দিব ইয়াক, সিয়ে জানে এতিয়া খাৰা খাৰা মুটি আছে, সিহঁতে কেনেকে বহি বহি, সি পানীয়ে লোৱা নাই, সি ভয় করছে, কথা বুঝা নাই, সেইকাৰণে সি অহা নাই। কোনোবাই খাৰা খাৰাই মুতছে, পানী লোৱা নাই, সি এতিয়া সি কেনেকে বহিব, সি দূৰৰ পৰা চাই আছে। কোনোবাই যদি পাকত আহিছে, সি আহিছে, আমি সবাই পাক আছো, এটা মাগফিৰাতৰ ওয়াদা। এই যেতিয়া জলসা শেষ হৈ যাব, ফিৰিস্তাসকলে আমাক ঘেৰাকৈ ধৰছে, এইখিনি জায়গা, এই বাহিৰে গেলা নহয়, বাহিৰৰ গেলা চিঙা আঙ্গুৰ, ঘোলা ডিমা, সেইগুলা চাই থাকক দে, এটা পাত্তা দিয়া নাই, বহুত জানেই, তাৰমানে সিহঁতে জানে, সেইকাৰণে পাত্তা দিয়া নাই। যদি মই মানিলো হত, তেতিয়াহ'লে মই আহিলো হত, মই কৈছো, কাৰণ কিয় সেনেকা টাইপৰ ময়ো আছিলো আগতে। এতিয়া মানে অলপমান মানে ফটকে খং উঠে, মোৰ মজলিছত নবহিলে, নাহিলে মই কিন্তু এনেকে বহি যাওঁ আগত, কাৰণ মই আজি বহিছো, এতিয়া কালি বা ৰাতিপুৱা মোৰ কি হৈ যায় কোনো গেৰেণ্টি নাই, মোৰ গুণা মাফ হৈ আছে। ইয়াতে ফিৰিস্তাসকলে ঘেৰি কৰি ধৰিছে, এই মজলিছ যেতিয়া শেষ হৈ যাব, ফিৰিস্তাসকল আল্লাহৰ ওচৰত গুচি যাব, আল্লাহ জানে ফিৰিস্তাসকল কৰ পৰা আহিলি, আল্লাহ জানে, কিন্তু তথাপিতো ফিৰিস্তাই সুধিব, মোৰ মৰমৰ ফিৰিস্তা কৰ পৰা আহিলা? তেতিয়া ফিৰিস্তাসকলে কব, পৰৱৰ্তীগাৰ এনেকুৱা এটা মজলিছ হৈ আছিল, তাতে আল্লাহ আল্লাহ ৰসুলৰ কথা হৈ আছে, জাহান্নামৰ কথা হৈ আছে, জান্নাতৰ কথা হৈ আছে, কবৰৰ কথা হৈ আছে। তেতিয়া আল্লাহ পাকে ফিৰিস্তাক সুধিব, মোৰ মৰমৰ ফিৰিস্তা, যিবোৰ মানুহ বহি আছে সিহঁতে জান্নাত দেখা পাইছে, জান্নাত দেখা পাইছে, জাহান্নাম দেখা পাইছে, মোক দেখা পাইছে, নবীসকলক দেখা পাইছে নাই? দেখা পোৱা নাই। তথাপিতো আল্লাহ পৰৱৰ্তীগাৰ আপোনাক তাৰিফ কৰি আছে, কবৰৰ কথা কৈ আছে। তেতিয়া আল্লাহ পাকে ফিৰিস্তাসকলক কব, মোৰ মৰমৰ ফিৰিস্তা, এই পেণ্ডেলৰ ভিতৰত যিখিনি মানুহ আছে, এই ষ্টেজত যিখিনি মানুহ আছে, এই পেণ্ডেলৰ ভিতৰত যিখিনি মানুহ আছে, তোমালোকে সাক্ষী থাকা মোৰ পৰমৰ ফিৰিস্তা, সিহঁতৰ জিন্দগীৰ গুণা মই মাফ কৰি দিছো। সুবহানাল্লাহ, লেখা হৈ গ'ল। সুবহানাল্লাহ, যোনে যোনে সুবহানাল্লাহ কৈছে আল্লাহৰ কাগজত লেখা হৈ গ'ল। চকু বন্ধ হলে গম পাই যাম এই সুবহানাল্লাহৰ মূল্য কিমান। আৰু মৰমৰ ফিৰিস্তা, সিহঁতৰ খানদানৰ গুণা মই মাফ কৰি দিছো। সুবহানাল্লাহ, লেখা হৈ গৈছে। চকু বন্ধ হলে গম পাই যাম এই সুবহানাল্লাহৰ মূল্য কিমান। চকু বন্ধ হৈ আছে, চকু বন্ধ হৈ গেল, সুবহানাল্লাহ কোৱা আমি সময় নাপাম। সুবহানাল্লাহ শেষ আৰু চকু বন্ধ, নামাজ নাই, রোজা নাই, অমুক নাই, তমুক নাই, সুবহানাল্লাহ কব নোৱাৰা, অমুক কব নোৱাৰা, তমুক কব নোৱাৰা। এতিয়া নিজৰ আমল লৈ যাব লাগিব কবৰত। সেই আমলখিনি আপুনি এতিয়া আপোনাক বাচাব। মই এতিয়া কৈ আছো, মই আপোনালোকক কৈ থকা নাই, মই নিজৰ কাৰণে নিজে কৈ আছো। আজি কওঁতে কওঁতে মুখত দাঁড়িয়ে
কওঁতে কওঁতে কুৰ্তা পজামা আহিল, কওঁতে কওঁতে মেচৱাক আহিল, কওঁতে কওঁতে মই ফজৰৰ নামাজ পঢ়ি সদায় মই দুটা মানুহক কওঁ, কিয় নামাজত অহা নাই? আহিবি, ৰোজাৰ মাহো আহিল নহয়, কালি শুকুৰবাৰ নামাজখিনি পঢ়িবি। মই সেনেকা কৈ ফুৰো হাঁহি খুৰৰ মাজত। যদি মোৰ কথাত যদি কোনোবাই আল্লাহ যদি হেদায়ত দি দিয়ে, আৰু মই যাক কওঁ, মই যিকোনো নামাজত 2 ৰাকাত নামাজ পঢ়িবলৈ কওঁ, আল্লাহ আজি দুটা মানুহ কলো, আল্লাহ আপুনি হেদায়ত দিয়া। যদি মোৰ কথাত যদি কোনোবাই হেদায়ত পাই যায়, আল্লাহ যদি হেদায়ত দি দিয়ে, ময়ো তাৰ নেকিৰ স্বভাৱ ময়ো পাই থাকিম। সেইটো হৈছে জামাতৰ কাম। জামাতত যে মানুহখিনি ঘূৰি ফুৰে, পাগলা মানুহ নহয়। এই যেতিয়া মই জামাতত যাওঁ 40 দিনৰ কাৰণে, সঁচা মই একো নাজানো, 40 দিনৰ কাৰণে মই একো নাজানো, খালি মই বিছমিল্লা বিছমিল্লাকে নামাজ পঢ়ো। মোক কলা যে আপুনি 40 দিন যাওক, বিৰাট ভাল হ'ব আৰু আপোনাৰ দোৱা কবুল হ'ব। মই 40 দিন গুচি গেলো, এটা জামাতৰ লগত মোক লগ কৰাই দিলাক। দিল্লীত যাম, মোৰ লগত অসমৰে জামাত কেইটামানৰ লগত মোক লগ কৰাই দিলাক। ময়ো অকলে, মোৰ লগত বুঢ়া কেইটামান আছিল, এই 6 গাঁৱৰ ফালে মস্ত মস্ত বুঢ়া, এই লম্বা লম্বা দাড়ি, এটা 90 বছৰ, এটা 80 বছৰ, এটা 75 বছৰ, এনেকুৱা 7টামান বুঢ়া, 3টামান ডেকা ল'ৰা, তাতে ময়ো আছো। এই জামাতটো দিল্লীত গুচি গেলো। মই ভাবিলো যে এই বুঢ়া কেইটাৰ পৰা শিকিব পাৰিম। লম্বা লম্বা দাড়ি বুঢ়া কেইটা বৰ পুৰণা নামাজি, মই সিহঁতৰ পৰা অলপমান শিকিব পাৰিম, চূড়া কেইটামান শিকিব পাৰিম, আত্মাইয়াটো শিকিব পাৰিম। মই কৈছো, আতি, নানা, মই কিন্তু নতুন, একো নাজানো, মোক কিন্তু অলপ শিকাই দিবি। বুঢ়া কেইটাই মোক কলা, শিকাই দিম বাছা, শিকাই দিম, আমি পুৰণা নামাজি, 50 বছৰ ধৰি নামাজ পঢ়ি আছো, এই দাড়ি, মোৰ 90 বছৰ বয়স, শিকাই দিম শিকাই দিম। তেতিয়া কৈছিল, নানা মোক অলপমান কুলু আল্লাহ শিকাই দি, মই নাজানো। তেতিয়া বুঢ়াই কৈছে, শিকাই দিম আহ। মছজিদত বহি ললাক। বুঢ়াই মোক কৈছে, মই আগতে পঢ়িম, তাৰ পাছত তই পঢ়বি। মই পঢ়, তই পঢ়ি দি, মই তাৰ পাছত পঢ়িম। কৈছে ভালে হ'ল দে, নানাৰ পৰা অলপমান শিকিব পাৰিম। কৈছে নানা তই আগতে পঢ়ি দি কুলু আল্লাহ। এতিয়া বুঢ়াই কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল হু আল্লাহু আহাদ, আল্লাহু সামাদ, লাম ইয়ালিদ ওয়ালাদ। চাউণ্ডটো অলপমান বেলেগ ধৰণৰ হৈ গেল, ই আহি কেনে বেলেগ খুচৰিছে। চাউণ্ডটো অলপ ওলাই যায় নেকি আৰু বাহিৰত? মোক দেখোন চাউণ্ডটো মোক টানি আছে। এই আকৌ এতিয়া বেয়া নাপাবি, হাগি আহিছে নাহাই ৰাজ পাব। এই বুঢ়াই যেতিয়া মোক শিকাইছে, মই বোলে বাপৰে বাপ, সাংঘাতিক শিকাই দেখোন। মই বোলে কিবা পঢ়লি, আকৌ পঢ়চোন। মই ভালকে মনত কৰা নাই, পঢ়চোন পঢ়। তেতিয়া বুঢ়াই আকৌ পঢ়ছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল হু আল্লাহু আহাদ, আল্লাহু সামাদ, লাম ইয়ালিদ ওয়ালাদ। হাঁহা কথা নহয়, এইখিনি খালী জেগাখিনি অলপ ফিল আপ কৰি দিছোন। এইখিনি খালী জেগাখিনি অলপমান আহি যাচোন, এইখিনি খালী জেগাখিনি। তাৰমানে কি হৈছিল, শয়তান বহে অলপমান, সেইকাৰণে মোৰ কথা গ'লে অলপমান হেৰি হৈ আছে। আহি যাওক বাই আহ, খালী জেগাখিনি অলপমান সেইফালে আহি যা না, পিছৰখিনি আহি যাওক, খালী জেগাখিনি বলক কৰি দে। নাই নহয়, এইবিলাক মানে বুজি নাপায়, হিন্দীত ক'ব লাগিব। এতিয়া আমাৰো এনেকুৱা ভুল হৈ আছে, চাব, মোৰো ভুল হৈ আছে। মই নিজৰ কাৰণে কৈ আছো দেই, আপোনালোকৰ কাৰণে কোৱা নাই। মই যিমানে দিনৰ কথা কম, মোৰ জিন্দগীত সোমাব, মই যিমানে লবৰ ৱালত মাৰি দিম। আছে নেকি তোমাৰ? আছে কথা ওলাইছিলে, তাৰমানে কৈছে যে অলপমান দীঘলকে কৰিব দিছে। শেষ কৰিম নেকি? কথাবিলাক এতিয়া ৰেলখন গৈছেহে এতিয়া, জানাই? তাৰমানে কৈছে বোলে অলপমান শেষ নকৰিবা, এনে কৈছে।
শেষ কৰি দিম আপুনি কৈ দিয়ক আৰু ক'লে কৈ দিব আপোনালোকে কাৰণ কি মানুহবিলাক শুনি আছে তেতিয়া মানে আমাৰ কি ভুল হৈ আছে ময়ো পঢ়ি আছিলো যেনেকুৱা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ হয়নে পঢ়িছে না এতিয়া আমি যেন এইটো নপঢ়ো কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ ইটাৰ বেৰাখনক কি বুলি কয় কি হা এইটো কথা মনত ৰাখিবি ইটাৰ বেৰাখনৰ কথাটো মনত ৰাখিবি আমি কিন্তু বহুতে এনেকৈ পঢ়ো আমি কেনেকৈ পঢ়ো কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ এটাও কৈছো আল্লাহ তাতেও কৈছো আল্লাহ কৈছো না এতিয়া আমি কিন্তু ফাৰ্ষ্টত আমি আল্লাহ নকওঁ এই যে ইটাৰ ৱালখন কি কম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ আমি কি কৈ আছিলো কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ এতিয়া আমি ফাৰ্ষ্টতে আল্লাহ নকওঁ এই যে ৱালখন চাবি দে এই তিনিবাৰ পঢ়িলি অৱস্থানত খতম দিয়া স্বভাৱ চাৰিকুল নিজৰ জীয়াৰ মাই বাবাৰ কাৰণে নিজে যাবি নিজে কান্দিবি দুই জাগাত নামাজ পঢ়ি যাৰ মাই নাই কিয়ে গম পায় যাৰ মাই নাই কি গম পায় সেইকাৰণে মাই বাবাক দুখ নিদিবি আৰু আজিকালি চলি গেলা মোবাইল নহলে ভাত নাখায় মোবাইল নহলে টোপনি নামাৰে মৰ দুটা আপি সৰু সৰু চকু ওলাই গৈছে চকু মোবাইল চাওঁতে চাওঁতে অ মোবাইল নিদিলে সৰু সৰু বাচ্চা গেলা মাকক মাৰে অ বাপেকক মাৰে চলি চকু ওলাইছে চকু খিনাই গেছি মোবাইলে তেজ খায় মোবাইলে কিন্তু বহুত ধ্বংস কৰি দিছে মোবাইল দি কিন্তু বহুত তিনি মানুহ পলাইছে কৈছে না বহুত আপি মানুহ পলাইছে মোবাইল এটা বৰ খাতাৰনাক শয়তান যদি ভালকে ব্যৱহাৰ কৰিব নোৱাৰো সেইকাৰণে কৈছে মাই বাবা আমি যেন মৰম কৰো মাই বাবা মৰম কৰো সেইকাৰণে দুনিয়াখনত একো নাই আজি কবৰস্থান আজি ঈদগাহ আজি মছজিদ কি ধুনীয়া আমি যেন আমাৰ কিছুমান পইচা এইগেলা ক্ষেত্ৰত লাগি যাওঁ আমি নিজৰ ঘৰ বনাই আছো মাৰ্বল পাথৰ বাথৰুম বনাইছো মাৰ্বল পাথৰ সেই ঘৰৰ পৰা একদিন আমাক ওলাই দিব সেই ঘৰৰ পৰা একদিন ঘৰৰ মানুহে ওলাই দিব নাৰাখে বাপেকে কিমান কষ্ট কৰি সেইকাৰণে যাৰ মাই বাবা নাই আজি মগ খুট আজি মোৰ মাই ঢুকাল বাবা ঢুকাল দুটা কাকা ঢুকাল মোৰ ভনী ঢুকাল এটা মোৰ লগৰ বন্ধু পাৰবিজ সিও এটা বেচেৰা এই আজি 5 দিন হল ঢুকাল এগলা ক্ষেত্ৰত এটা আহা কথা আছিল আহিব নোৱাৰিলা কৈছে যাৰ মাই নাই তাৰ বাবা নাই সি গম পায় মাই বাবার কথা গম পায় আমি মাই বাবাক ধমকি মাৰো তিৰি পাৰে গিৰি আমি তিৰিৰ কথা শুনি আমি মাইক আশ্ৰমত থৈ আহো আমি তিৰিৰ কথা শুনি বাবাক থৈ আহো আমি আশ্ৰমত বাবাক আমি বেলেগ ৰুম দি দিওঁ মাইক আমি বেলেগ ৰুম দি দিওঁ আজি যদি মই অলপমান জলসা কৰি যাম মায়ে ৰখি থাকিলাহেঁতেন এতিয়া মাই মন নাই মায়ে ৰখি থাকে মই যেতিয়া 11টা বজাত 12টা বজাত যাওঁ মায়ে কয় বাছা তই আহিলি ইমান দেৰি কৰিলি কিবা খাইছা নাখাইছা সুধে মাইক আমি মায়ের মূল্য আমি বুঝি নাপাওঁ যেতিয়া মায়ে ঢুকাই যাব তেতিয়া আমি গম পাম এতিয়া মই ঘৰত গেলে মই চিন্তা কৰো আজি মাই থাকিলে মোক মাত দিলা আজি মোৰ মাই নাই আজি মাই থাকিলে মোক মাত দিলা আজি যাৰ মাই নাই কি গম পাম আমি থাকিলে কি গম পাম আজি বাপেকক আমি নামানো মাইক নামানো এতিয়া মাই থাকিলে মই ৰখি থাকিলা হত এতিয়া মাই নাই মই ঘৰটো সোমাৰ লগে লগে মই কান্দা ওলাই আজি মাই থাকিলে মই সুধলাম পাছত তই ক'ৰ পৰা আহিলি কিবা খালি কি নাই তাতে ভাল হৈছে নে তাতে মানুহগুলো ভাল নে সুধলাম মই সেইকাৰণে কৈছে তাই মাকে যেতিয়া লৰাই আহে মাকে মুখখন চাই আর তিন চাই টুপলা আনছি সেইকাৰণে একো নাই দুনিয়াখনত খন্তেকীয়া দুনিয়া আজি আছো কালি নাই
আমাৰ যেন সময়খিনি মছজিদত লাগি যাওক, আমাৰ সময়খিনি এই জলসাত লাগি যাওক, আমাৰ সময়খিনি মাজে মাজে কবৰস্থানত যাই কিনে জিয়াৰতত লাগি যাওক, আমাৰ সময়খিনি অলপমান 3 দিনৰ জামাত 40 দিনৰ জামাতত লাগি যাওক, আমাৰ মছজিদত তালিম মছৰত লাগি যাওক, যাৰ যি কাম আছে কৰি আমি মছজিদত যেন লাগি যাব পাৰো, মাই বাবাৰ লগত একসাঁজ খাব পাৰো, সেইখিনি একো নাই। অদন্দলন মাতি যাবি কালৈ হাছিলি, কবৰত যাৱাৰ বেলা কি লৈ যাবি তই সবে ৰব পৰি, কি লৈ গেলি বাছা কি তই গেলি, দুনিয়াৰ ঘৰ এৰি মাটিৰ তল হবি তই সবে ৰব